হেল্ল' হাই মই মোৰ আজি 3rd নম্বৰ ভিডিঅ' মানে ভিডিঅ'ৰ পূৰ্বত পৰা নাছিলোঁ কিবা এটা দিম বুলি সৰু ল'ৰা ছোৱালীৰ বিষয়ে আজি মই আপোনালোকক মই আগতে কৈছোঁ যে আপোনাৰ শিশুটি কিয় ৱালত লিখে বা আপোনাৰ ড্ৰেছিং টেবুলত লিখে কালাৰ দি বা মাকৰ লিপষ্টিক ব্যৱহাৰ কৰে কালাৰ লিখিবৰ কাৰণে বা এনে ধৰণৰ কাজল বা এনে ধৰণৰ বস্তু যিটো তেওঁলোকে সহজত ঢুকি পায় ইয়াত আমি 3টা কাৰণ সাধাৰণতে আমি দেখোঁ যে ফাৰ্ষ্টত তেওঁলোকৰ কিউৰিয়চিটি যদি মই লিপষ্টিকটোৱে বা পেঞ্চিলটো যদি মই ৱালত লিখোঁ বা কাগজত লিখোঁ আমাৰ কেনেকুৱা ধৰণৰ মানে হয় কালাৰ আহে চাপ'জ আপোনাৰ লিপষ্টিক আপুনি লগাই আছে কিন্তু সেই ৰেড কালাৰ ব্যৱহাৰ কৰিবৰ কাৰণে ৱালত তেওঁলোকে লিপষ্টিকৰ দাগ দিয়ে যাতে তাৰ ফ'কাছটো কেনেকুৱা ধৰণৰ কালাৰ মানে আপোনাৰ লিপষ্টিকৰ পৰা আহে বা পেঞ্চিলটো বা চকমাটি ব্যৱহাৰ কৰিলে কেনেকুৱা ধৰণৰ কালাৰ আহে প্ৰথম সেইটোৰ কাৰণে তেওঁলোকৰ এটা কিউৰিয়চিটি যিটো আমি সাধাৰণতে ল'ৰা ছোৱালীয়ে আমি গাত দেখিবলৈ পাওঁ ছেকেণ্ডটো আমি কি কৰোঁ এক্সপ্ৰেশ্যন তেওঁলোকৰ এক্সপ্ৰেশ্যন আমাৰ যেনেকৈ ফিলিং আছে ইম'শ্যনছ আছে বা আমাৰ ইগ' আছে ঠিক তেনেকৈ ল'ৰা ছোৱালীৰো ফিলিং ইগ'ৰ ইম'শ্যনছ আমি এতিয়া দেখোঁ এতিয়া মডাৰ্ণ যুগত আমাৰ ছ'চাইটিটো আমি বিভিন্ন ধৰণৰ আমাৰ আপ এণ্ড ডাউনছ হয় ইয়াত আপ এণ্ড ডাউনছত আমাৰ ফাৰ্ষ্ট আমি ঘৰখন ক'ব লাগিব ঘৰত যদি জইণ্ট ফেমিলি হয় তেওঁলোকৰ মাজত হাই কাজিয়া হ'লে বা তেওঁলোকৰ মাজত কিবা প্ৰকাৰ যদি মনোমালিন্য হয় বা এনেই সদায় ডেইলি যিটো আমাৰ লাইফৰ যিটো আপ এণ্ড ডাউনছ সেইবিলাকৰ তেওঁলোকক কেতিয়াবা ডিপ্ৰেশ্যনত ভোগে সৰু ল'ৰা ছোৱালী যদি ছিংগল পেৰেণ্টছ তাতো তেওঁলোকে ডিপ্ৰেশ্যনত ভোগে যেতিয়া মা বাপেকৰ মৰম কম পায় বা কোনোবাই তেওঁলোকক বেছিকৈ খং কৰে এইবিলাকৰ কাৰণে তেওঁলোকৰ ইম'শ্যনছ আৰু ফিলিংছবিলাক তেওঁলোকে তেনেকৈ ড্ৰয়িঙৰ যোগেদি তেওঁলোকে প্ৰকাশ কৰে থ্ৰু ড্ৰয়িং চাপ'জ কেতিয়াবা যদি গালি পাৰে আপুনি চাব সৰু ল'ৰাটোৱে ৱালত গৈ পেলাই এটা মানুহৰ ফেচ এটা ড্ৰ কৰিব আৰু চকুৰ পৰা পানী ওলাই থকা ড্ৰ কৰে সেইটো হ'ল তেওঁলোকৰ মনত সোমাই থকা দুখটো তেওঁলোকে এক্সপ্ৰেছ কৰিছে নেক্সটটো হ'ল যদি আপোনাৰ ছেপাৰেশ্যন এটা আহে মাক বা দেউতাক লগত যদি নাথাকে চাপ'জ তাই এটা পিকচাৰ ড্ৰ কৰিলে এটা মাক আৰু তাই আৰু দেউতাক দূৰলৈ মানে ড্ৰ কৰি দেখুৱায় মানে হোৱাট ইজ দ্য মিনিং তাৰ ভিতৰত কি এটা ভাৱ চলি আছে যে মাক আৰু বাপেক তাৰ পৰা ছেপাৰেট হৈ গৈছে বা আজি বহুত দিন ধৰি মাক বা দেউতাকক বা মাক ছিংগল পেৰেণ্ট যদি হয় মাকক নাই দেখা বা দেউতাকক নাই দেখা এই ফিলিংছবিলাক তেওঁলোকে এক্সপ্ৰেছ কৰে যদি কেতিয়াবা আপুনি দাবী ধমকি দিছে আপোনাৰ ল'ৰাক শিশুটোক ইম'শ্যনেলি তেওঁলোকে বহুত হৈ যায় ডিপ্ৰেশ্যন হৈ যায় তেওঁলোকৰ যিটো আমাৰ সৰু চাইক'লজিকেল যদি আমি চাওঁ সৰু ছোৱালী ডিপ্ৰেশ্যনটো হ'ল বেলেগ ধৰণৰ তেওঁলোকৰ মনত খুব দুখ পায় যিটো তেওঁলোকে এক্সপ্ৰেছ কৰিব নোৱাৰে সেই এক্সপ্ৰেশ্যনটো তেওঁলোকে পকাত লিখি বা আপোনাৰ বিচনাত লিখি বা আপোনাৰ যিকোনো আপোনাৰ বস্তু আপোনাৰ ছাৰ্ফেচত লিখি তেওঁলোকে এক্সপ্ৰেশ্যন কৰে তেওঁলোকৰ ফিলিংছবিলাক থ্ৰু ড্ৰয়িং নম্বৰ 3টো মই কি ক'ম তেওঁলোকৰ ছিকিং এটেনশ্যন কিছুমান ল'ৰা ছোৱালীবিলাকে এটেনশ্যন গ্ৰ' কৰে মায়ে মোক গালি পাৰিব মা মোক মানা কৰিব বা মায়ে মোক বেছিকৈ এটেনশ্যন দিব কিবা এটা কৰিবৰ কাৰণে তেওঁলোকে কি কৰে এইবিলাক ছাৰ্ফেচত তেওঁলোকে লিখিবলৈ আৰম্ভ কৰে যদি কিবা এটা ছাৰ্ফেচত লিখিছে চাপ'জ ৱালত লিখি মাকক মাতে মা চোৱা মই এপেল ড্ৰ কৰিছোঁ কেনেকুৱা আছে যদি আপুনি তাক যদি ইমান ধুনীয়া লাগিছে এপেলটো তোমাৰ বা তোমাৰ মানুহটো ইমান ধুনীয়া হৈছে এইখিনি তেওঁলোকৰ এটেনশ্যন ক্ৰিয়েট কৰিবলৈ বা তেওঁলোকক ন'টিছ কৰিবৰ কাৰণে মাক দেউতাকে যাতে তেওঁলোকক ন'টিছ কৰক বা মই কি কৰিছোঁ কি কৰক সেইখিনি চাবলৈ কাৰণে তেওঁলোকে ৱালত ড্ৰ কৰে সেইকাৰণে আমি দেখিছোঁ মই 3টা পইণ্ট আমি দেখা পাওঁ এটা হ'ল কিউৰিয়চিটি নেক্সট হ'ল এক্সপ্ৰেশ্যন থ্ৰু ড্ৰয়িং নম্বৰ 3 হ'ল ছেকিং এটেনশ্যন এইটো হ'ল 3টা কাৰণ সেইকাৰণে মই আপোনালোকক কৈছোঁ যেতিয়া আপোনাৰ শিশুৱে আপোনাৰ ৱালত বা ড্ৰেছিং টেবুলত বা আপোনাৰ কাপোৰত ড্ৰ কৰে বা আপোনাৰ লিপষ্টিকটো যদি নষ্ট কৰে বা আপোনাৰ কাজলটো যদি নষ্ট কৰে আপুনি তাক মানা নকৰিব তেওঁলোকক এক্সপ্ৰেছ কৰিব দিয়ক অ'কে বাই নমস্কাৰ